মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ হকে অসমীয়া MIL উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল অধ্যায় মূল্যবোধৰ শিক্ষা, ডক্টৰ দুলুমণি গোস্বামীয়ে লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত অতি চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 1 মূল্যাংকৰ প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 2 মূল্যাংকৰ প্ৰশ্নৰ উত্তৰ, দীঘল প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 4 মূল্যাংকৰ প্ৰশ্নৰ উত্তৰ সমূহ আলোচনা কৰিম। আৰু এই প্ৰশ্নসমূহৰ লোৱা হৈছে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ পৰা যোৱা 2012 পৰা 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা অসমৰ চুকাকোণ অনুষ্ঠিত হোৱা ইউনিট টেষ্ট, প্ৰি টেষ্ট বা প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰায় 60টা প্ৰশ্নৰ পৰা আৰু আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা। আশা কৰিম আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। লগতে মই এটা কথা তোমালোকক জনাব পাই সুখী হৈছোঁ যে এই ভিডিঅ'টো তোমালোকে চোৱাৰ লগে লগে তোমালোকৰ এই চেপ্টাৰৰ পৰা 100% প্ৰশ্ন তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় হ'ব আৰু ভিডিঅ'টি ঠিক তেনেকৈ বনোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্নিং আছামত মই তোমালোকৰ আগত অসমীয়াৰ গদ্য ভাগৰ মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ আনন্দৰাম বৰুৱা, হস্তি বিদ্যাৰ নৰ্ভ, তাৰপিছত তোমালোকৰ চিঠি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, এইকেইটা চেপ্টাৰ সম্পূৰ্ণৰূপে আলোচনা কৰি আপলোড কৰা হৈছে। আৰু পদ্যভাগৰ পৰা বৰগীত, বিশ্বখনিকৰ, মিলন, আঘোণৰ কুঁৱলী, তাৰপিছত তোমালোকৰ জনতাৰ আহ্বান, কাঠমিস্ত্ৰী ঘৰ, এইখিনিও সম্পূৰ্ণৰূপে আলোচনা কৰা হৈছে। লগতে গ্ৰামাৰ ছেকশ্যনখিনিৰো 3টা ভিডিঅ' আপলোড কৰা হৈছে। নিশ্চয় তোমালোকে সেই ভিডিঅ'খিনি চাইছে আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যোৱা দুই বছৰৰ পৰা আপলোড কৰা ভিডিঅ'সমূহ আৰু এই বছৰে আপলোড কৰা ভিডিঅ'সমূহ চালে তোমালোকে সেই বিষয়খিনি চাবা। আৰু মই চেষ্টা কৰিম তোমালোকক সেই ভিডিঅ'খিনি এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়াৰ কাৰণে। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত অতি চমু প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। পাঠভিত্তিক প্ৰশ্ন। 1 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? 2018-2023 বৰ্ষত প্ৰশ্নটো আছিল। উত্তৰ হ'ব মূল্যবোধ। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ। প্ৰশ্ন 2, প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। প্ৰশ্ন 3, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছিল? উত্তৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা হৈছিল। প্ৰশ্ন 4, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? 2023-2024-2022 বৰ্ষত প্ৰশ্নটো আছিল। সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে। এইটো হ'ল মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধৰ ধাৰণা। এতিয়া প্ৰশ্ন 5 লৈ আহা। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? 2013 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ 84টা। এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 6, মূল্যবোধৰ ত্ৰিনীতি বুলিলে বা ত্ৰিনীতি কি? 2019-2022 বৰ্ষত আছিল। উত্তৰ মূল্যবোধৰ ত্ৰিনীতি হ'ল সত্যম, শিৱম, সুন্দৰম, অৰ্থাৎ সত্য, শিৱ আৰু সুন্দৰ। প্ৰশ্ন 7, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? 2020
ভারতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। প্ৰশ্ন 8 নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? 2020-2023 বৰ্ষত আহিছিল। উত্তৰ নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি হ'ল মনোযোগ। প্ৰশ্ন 9 সত্যম শিৱম সুন্দৰম কথাষাৰৰ অৰ্থ কি? সত্যম শিৱম সুন্দৰৰ কথাষাৰৰ অৰ্থ হ'ল নন্দনতাত্ত্বিক সুখ বা আনন্দজনক, অৰ্থাৎ ইয়াক আমি সত্য শিৱ আৰু সুন্দৰ বুলিও কওঁ। মোক্ষ বুলিলে কি বুজা? উত্তৰ এইটো 2017 বৰ্ষত আহিছিল। মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰশ্ন 11 লেটিন ভাষাৰ মৰি শব্দটোৰ অৰ্থ কি? 2016-2014 লেটিন ভাষাৰ মৰি শব্দটোৰ অৰ্থ হ'ল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। প্ৰশ্ন 12 ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? 2015-2013 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ ব্যক্তিয়ে মূল্যবোধ শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে। প্ৰশ্ন 13 নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? 2015-2024 বৰ্ষত আহিছিল। উত্তৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল মৰেল। এতিয়া প্ৰশ্ন 14লৈ আহা ডক্টৰ দুলুমণি গোস্বামীৰ দ্বাৰা ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা কিমান? উত্তৰ 3খন। প্ৰশ্ন 15 নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? অলৰেডি আলোচনা কৰা হৈছে, 2023 বৰ্ষত আহিছিল। এতিয়া প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 15 কোন শ্ৰেণীৰ মূল্যবোধৰ অভাৱত আজিৰ সমাজখন অৰ্থনৈতিক বিশৃংখল আৰু দুৰ্নীতিপৰায়ণ হৈ পৰিছে? উত্তৰ আধ্যাত্মিক মূল্যবোধ। প্ৰশ্ন 16 প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত কিহৰ ওপৰত বেছি গুৰুত্ব দিয়ে? উত্তৰ বাস্তৱবাদী জগতখনৰ ওপৰত। প্ৰশ্ন 17 ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? উত্তৰ 4টা। প্ৰশ্ন 18 প্ৰকৃত মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰিব পাৰি? উত্তৰ সামাজিক দৃষ্টিকোণৰ পৰা। প্ৰশ্ন 19 আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইবিধ আৰু কি কি? উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা, যেনে সত্যম শিৱম সুন্দৰম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 20 মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰ মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। প্ৰশ্ন 21 কেনেধৰণৰ মূল্যবোধৰ পৰিৱৰ্তন নাই? চিৰন্তন মূল্যবোধৰ পৰিৱৰ্তন নাই। প্ৰশ্ন 22 কোন চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84বিধ মূল্যবোধ চিনাক্ত কৰিছিল? উত্তৰ 1979 চনত। এইখিনি আছিলে 22টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2 মূল্যাংকৰ অৰ্থাৎ চমু প্ৰশ্নৰ সমাধানখিনি আগবঢ়াম। পোনপ্ৰথমতে পাঠভিত্তিক প্ৰশ্ন লৈছোঁ। প্ৰশ্ন 1 আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা, যেনে সত্যম শিৱম আৰু সুন্দৰম। এতিয়া প্ৰশ্ন 2লৈ আহা ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? 2020, 2012, 2018 আৰু 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এতিয়া প্ৰশ্ন 3লৈ আহোঁ। 3 নম্বৰ প্ৰশ্নত আছে প্ৰকৃত মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰ প্ৰকৃত মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। প্ৰশ্ন 4 সহজ অৰ্থত মূল্যবোধ মানে কি? 2018-2020 চনত আহিছিল। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক
জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। প্ৰশ্ন 5, মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? 2012 আৰু 2023 বৰ্ষত প্ৰশ্নটো আহিছিল। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। ক, যুক্তিনিষ্ঠতা, খ, পৰোপকাৰিতা, গ, দায়িত্ববোধ, ঘ, নৈতিক স্বতন্ত্ৰতা। এইখিনি আছিল কি 5টা পাঠভিত্তিক প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। পোনপ্ৰথমতে মই লৈছোঁ প্ৰশ্ন 6, নন্দনতাত্ত্বিক মূল্যবোধ মানে কি? 2012, 2019 আৰু 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কিছুমান পণ্ডিতৰ মতে নন্দনতাত্ত্বিক মূল্যবোধ হৈছে কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য, অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক গ্ৰহণ কৰিব নোৱাৰি। আধ্যাত্মিক মূল্যবোধ মানে কি? 2012, 2017 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ, আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্থললৈ যাব পাৰে আৰু প্ৰকৃত সুখ দিব পাৰে। এতিয়া প্ৰশ্ন 8, মূল্যবোধ বুলিলে কি বুজা? 2013 বৰ্ষত আহিছিল। মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈহিক জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ মূল্যবোধে সামৰি লয়। প্ৰশ্ন 9, প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটি লিখা। 2014 বৰ্ষত আহিছিল। প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰত বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা আকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। প্ৰশ্ন 10, কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি? 2014, 2015। উত্তৰ, ব্যক্তিৰ কোনো প্ৰয়োজন পূৰণৰ বাবে আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে তেনেহ'লে তেনে কাৰ্যক কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰি। মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? 2016। উত্তৰ, মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ আদি সকলো দিশক সামৰি লয়। প্ৰশ্ন 12, শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা? 2016 বৰ্ষত আহিছিল। উত্তৰ, নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুৰ দৈহিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। প্ৰশ্ন 13, ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ কি কি? 2017, 2016 আৰু 2015 বৰ্ষৰ প্ৰশ্নটো আহিছিল। উত্তৰ, 1979 চনত ৰাষ্ট্ৰীয় শিক্ষণ আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10 প্ৰকাৰৰ মূল্যবোধ হ'ল: নাম্বাৰ 1 সংযম, নাম্বাৰ 2 সহানুভূতি, নাম্বাৰ 3 সহযোগিতা, নাম্বাৰ 4 অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, নাম্বাৰ 5 পৰিষ্কাৰ পৰিচ্ছন্নতা, নাম্বাৰ 6 নম্ৰতা, নাম্বাৰ 7 মানৱতাবোধ, নাম্বাৰ 8 অহিংসা, 9 নম্বৰ দেশপ্ৰেম আৰু 10 নম্বৰ সামাজিক দায়িত্ববোধ। মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা।
2019 বৰ্ষত প্ৰশ্নটি আহিছে। উত্তৰ মূল্যবোধসমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম হ'ল নৈতিক মূল্যবোধ 2, আধ্যাত্মিক মূল্যবোধ 3, নান্দনিক মূল্যবোধ 4, অৰ্থনৈতিক মূল্যবোধ 5, সাংস্কৃতিক মূল্যবোধ 6, ৰাজনৈতিক মূল্যবোধ। প্ৰশ্ন 14 নৈতিক স্বতন্ত্ৰতা বুলি লিখি বুজা 2022-2024 বৰ্ষত আহিছিল। নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতাক নৈতিক স্বতন্ত্ৰতা বলে। আনৰ লগত সমালোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। এতিয়া প্ৰশ্ন 15 এইটো পাঠভিত্তিক প্ৰশ্ন 3 চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা 2018-2013 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ মূল্যবোধ সম্পৰ্কে বিভিন্ন দাৰ্শনিকে ভিন ভিন মতামত আগবঢ়াইছে। চিৰন্তন মূল্যবোধ সম্পৰ্কে আদৰ্শবাদী দাৰ্শনিকসকলে মত আগবঢ়াইছে। আদৰ্শবাদীসকলৰ মতে সত্যম শিৱম সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নহয়। সত্যম শিৱম সুন্দৰমক মূল্যবোধৰ তিনিটি বুলি কোৱা হয়। এই মূল্যবোধসমূহ সমাজত আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে এই তিনিটা মূল্যবোধৰ ওপৰত। প্ৰশ্ন 15 চুমু টকা লিখা নৈতিক মূল্যবোধ। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ পৰা উৎপত্তি হৈছে। লেটিন ভাষাৰ মৰিছ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। নৈতিকতাই সমাজৰ ৰীতি নীতি মানি লোৱাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি ক'ব পাৰি। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। প্ৰশ্ন 16 আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা কি কি? ইয়াৰ পৰিৱৰ্তন হয়নে? 2024 বৰ্ষত আহিছিল। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা হ'ল সত্যম শিৱম সুন্দৰম, ইয়াৰ পৰিৱৰ্তন নহয়। প্ৰশ্ন 17 ধৰ্ম আৰু মোক্ষ বুলি লিখি 2023 বৰ্ষত আহিছিল। ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। আনহাতে মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এতিয়া প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 18 নৈতিক মূল্যবোধৰ ধাৰণাসমূহ উল্লেখ কৰা। নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি ক'ব পাৰি। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুক নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ পৰিচালিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। প্ৰশ্ন 19 অৰ্থ লিখা সত্যম শিৱম সুন্দৰম। সত্যম শিৱম সুন্দৰমৰ অৰ্থ হৈছে নন্দনতাত্ত্বিক সুখ বা আনন্দদায়ক। এতিয়া প্ৰশ্ন 20 লৈ আহা। প্ৰয়োগবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধৰ ধাৰণা কি? প্ৰয়োগবাদী দাৰ্শনিকসকলৰ
সকলে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়। আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্ন 21 অনৈতিক আচৰণ বুলিলে কি বুজা? নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি ৰীতি আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি ক'ব পাৰি। এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। মূল্যাংক 3 বা 4। পাঠভিত্তিক প্ৰশ্ন 1 আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা 2023 বৰ্ষত প্ৰশ্নটো আহিছিল। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ জন্তুতকৈ শ্ৰেষ্ঠ, এইবাবেই মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। অৱশ্য আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। ভাৰতবৰ্ষত বেদ উপনিষদৰ যুগৰ পৰাই বহুতো মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ উত্তৰণত অৱদান আগবঢ়াই আহিছে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বাস্তৱবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে, যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে। আদৰ্শবাদীসকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, অহিংসা, ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে কুকুৰ শ্ৰীজ্ঞাল গৰ্দভ আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা। 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। নন্দনতাত্ত্বিক মূল্যবোধে বিভিন্ন দিশ সামৰি লয়। নন্দনতাত্ত্বিক মূল্যবোধক সৌন্দৰ্যবোধ বুলিও ক'ব পাৰি। কিছুমান দাৰ্শনিকে মত পোষণ কৰিছে যে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য, পাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে, সেয়েহে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ 3টা মূল মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। এই মূল্যবোধে মানুহক শান্তি প্ৰদান কৰাৰ লগতে জীৱনটো সুন্দৰ কৰি তোলে। জীৱ বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। প্ৰশ্ন 4 নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা। ইতিমধ্যে প্ৰশ্ন 3টো চিৰন্তন মূল্যবোধ অলৰেডি আলোচনা কৰা হৈছে। উত্তৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিছ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ব নকৰে।
ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰে সংশোধনৰ প্ৰয়োজন হয়। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। সংক্ষেপতে ক'বলৈ গ'লে নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়, অৰ্থাৎ সামাজিক নীতি নিয়ম মানি চলাটোৱেই হৈছে নৈতিক মূল্যবোধ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5টো আলোচনা কৰিম। প্ৰশ্ন 5 হ'ল মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা। ডক্টৰ দুলুমণি গোস্বামীয়ে তেখেতৰ মূল্যবোধৰ শিক্ষা শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। আন কথাত মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকাৰ যিবোৰ নিৰ্দেশিকা নীতি তাকেই মূল্যবোধ বোলে। প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়, কাৰণ মানুহ সামাজিক জীৱ। কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। আকৌ ব্যক্তিৰ প্ৰয়োজন পূৰণৰ যদি আনৰ অপকাৰ কৰে বা পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ'লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰোঁ। মূল্যবোধ শিক্ষাই পিতৃ মাতৃ, শিক্ষাগুৰু, বন্ধু বান্ধৱ, আত্মীয় স্বজন আদিৰ লগত ছাত্ৰ ছাত্ৰীৰ মধুৰ সম্পৰ্ক সৃষ্টি কৰে। এতিয়া মই পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 6, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 2024 বৰ্ষত আহিছিল ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। প্ৰসংগ উক্ত কথাফাকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ দুলুমণি গোস্বামীদেৱে লিখা মূল্যবোধ শিক্ষা পাঠ্যৰ পৰা তুলি দিয়া হৈছে। সংগতি উক্ত কথাফাকিৰ দ্বাৰা লিখকে ভাৰতীয় দৰ্শনত মূল্যবোধৰ স্থান সম্পৰ্কে উল্লেখ কৰিছে। ব্যাখ্যা ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দৰ্শন পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই, বৰং প্ৰয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। ভাৰতীয় দৰ্শনে মূল্যবোধৰ 4টা শ্ৰেণী ভাগ কৰিছে, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ভাৰতীয় মূল্যবোধ উচ্চ শ্ৰেণীৰ মূল্যবোধ। এতিয়া মই তোমালোকৰ আগত মন্তব্যটো আলোচনা কৰিছোঁ। ইয়াৰ দ্বাৰা লিখকে বুজাব বিচাৰিছে যে ভাৰতীয় মূল্যবোধে ভাৰতীয় সমাজত এক উচ্চ আসন গ্ৰহণ কৰিছে। প্ৰশ্ন 7, চুমু টকা লিখা আধ্যাত্মিক মূল্যবোধ 2023-2017 বৰ্ষত আহিছিল। উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ জন্তুতকৈ শ্ৰেষ্ঠ এইবাবে যে মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। অৱশ্য আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। ভাৰতবৰ্ষত বেদ উপনিষদৰ যুগৰ পৰাই বহুতো মনুষ্যই আধ্যাত্মিক মূল্যবোধৰ উত্তৰণত অৱদান আগবঢ়াই আহিছে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে, যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে।
প্রশ্ন ৮ ভারতীয় দর্শনত মূল্যবোধ সম্পর্কে চমুকৈ লিখা 2020 বৰ্ষত আহিছিল। ভারতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দৰ্শনৰ পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই, বৰং প্ৰয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিক জীৱন ধাৰণাৰ উত্তম উপায় দেখুৱাবৰ বাবে। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। 1 ধৰ্ম, 2 অৰ্থ, 3 কাম আৰু 4 মোক্ষ। ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। এই মূল্যবোধক আন দুটা মূল্যবোধৰ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। প্ৰকৃততে অৰ্থ আৰু কামৰ পৰিচালিত কৰিব লাগে ধৰ্মই অৰ্থাৎ নৈতিকতাই। আকৌ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই 4টাৰ উপৰিও ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে 3টা প্ৰধান মূল্যবোধ সত্যম, শিৱম আৰু সুন্দৰৰ ওপৰত, যাক কোৱা হয় মূল্যবোধৰ ত্ৰিনিটি বুলি। ভাৰতীয় দৰ্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। অহিংসা হৈছে ভাৰতীয় মূল্যবোধৰ এক অভিনৱ সংযোজন। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? প্ৰতিটো শ্ৰেণীৰ বিষয়ে চমুকৈ লিখা 2014। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। 1 ধৰ্ম, 2 অৰ্থ, 3 কাম আৰু 4 মোক্ষ। প্ৰতিটো শ্ৰেণীৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিছে। এই মূল্যবোধক আন দুটা মূল্যবোধ অৰ্থ আৰু কামতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। প্ৰকৃততে অৰ্থ আৰু কামক পৰিচালিত কৰিব লাগে ধৰ্মই অৰ্থাৎ নৈতিকতাই। আন কথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। আকৌ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই 4টাৰ উপৰি ভাৰতীয় জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে 3টা প্ৰধান মূল্যবোধ সত্যম, শিৱম আৰু সুন্দৰৰ ওপৰত, যাক কোৱা হয় মূল্যবোধৰ ত্ৰিনিটি বুলি। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত থকা মতভেদ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত থকা মতভেদ। বিভিন্ন মতভেদ থকা দেখা যায়। মূল্যবোধ চিৰন্তন নে পৰিৱৰ্তনশীল এই সম্পৰ্কে বিভিন্ন দাৰ্শনিকৰ দৃষ্টিভংগী আছে। যেনে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই 3টা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধসমূহৰ কোনো পৰিৱৰ্তন নাই। প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে এওঁলোকে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্ৰকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। প্ৰয়োগবাদী দাৰ্শনিকসকলে কিন্তু সম্পূৰ্ণ বেলেগ মত পোষণ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। এতিয়া প্ৰকৃততে মূল্যবোধ সম্পৰ্কে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকৰ আগত জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে ইতিমধ্যে তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এডুকেশ্যনৰ প্ৰাইজখিনি চেপ্টাৰ আলোচনা কৰিছে। লগতে ইংৰাজী যোৱা 2-3 বছৰৰ পৰাই মোৰ চেনেলত সম্পূৰ্ণৰূপে আলোচনা কৰা হৈছে ব্যাকৰণসহ। তোমালোকে এইখিনি চাই নিশ্চয় উপকৃত হ'বা বুলি আশা কৰিলোঁ। এতিয়া মই তোমালোকৰ আগত 11 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চিনাক্ত কৰা আচৰণসমূহৰ বিষয়ে বুজাই লিখা। উত্তৰ: মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণৰ চিনাক্ত কৰিছে। ক. যুক্তিনিষ্ঠতা: শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰে। খ. পৰোপকাৰিতা: অন্য মানুহৰ সুখ দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা। তাৰপিছত দায়িত্ববোধ: সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল ত্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা। ঘ. নৈতিক স্বতন্ত্ৰতা: নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশে আনি দিয়া সা সুবিধাৰ কাৰণে মানুহে বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে, ফলত মানুহৰ ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 12: ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় ভবা হৈছে? উত্তৰ: বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহ লৈ বিভিন্ন শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে শিক্ষা আগবঢ়াইছে আহৰণ কৰিবলৈ আহে। বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটোই স্বাভাৱিক। আনহাতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো সেয়েহে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে। প্ৰশ্ন 13: প্ৰকৃতিত মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। চমুকৈ বুজাই লিখা। ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেতিয়া তেনে কাৰ্যৰ কোনো মূল্য আছে বুলি ক'ব পৰা নাযায়। সেয়েহে প্ৰকৃতিত মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ নিমিত্তেহে মূল্যবোধসমূহৰ প্ৰয়োজনীয়তা আছে। সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ অৰ্থে মূল্যবোধৰ নীতি আৰু আদৰ্শই মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইবাবে সমাজৰ সকলো মানুহে শিক্ষণ আৰু সামাজিকৰণৰ মাধ্যমেৰে মূল্যবোধক প্ৰয়োগ কৰিলে তাক প্ৰকৃত মূল্যবোধ বুলি বিচাৰ কৰা হয়। প্ৰশ্ন 14: অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। বুজাই লিখা। উত্তৰ: ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। ভাৰতীয় সংবিধানে অহিংসাৰ মাধ্যমেৰে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজতান্ত্ৰিক আৰু এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে অহিংসাৰে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হিংসাৰ আশ্ৰয় নোলোৱাকৈ পালন কৰাৰ বাবে নিৰ্দেশাত্মক নীতি প্ৰদান কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শস্বৰূপ অহিংসা পৰম ধৰ্মক এক মূল্যবোধৰ মূল নীতি হিচাপে আজিও ভাৰতীয় মূল্যবোধত উচ্চ আসনত দখল কৰি আহিছে। প্ৰশ্ন 15:
মানুহে জন্ম লাভ কৰিলে সামাজিক ধাৰণাসমূহ আয়ত্ব কৰেনে বুজাই লিখা। উত্তৰ, মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ব নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ জৰিয়তে প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ব কৰে। কেৱল জন্মগতভাৱে লাভ কৰা প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। সেয়েহে মানুহক ইয়াৰ বাবে প্ৰয়োজন হয় উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। প্ৰশ্ন 16, মূল্যবোধৰ ধাৰণাটো ভাৰতীয় শিক্ষা ব্যৱস্থাত কেনেধৰণে আহিছে বুজাই লিখা। উত্তৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা মূল্যবোধ আধাৰিত আছিল। শিক্ষাৰ আন এক মূল উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু আন সমাজত মানুহে মৰ্যাদা সম্পন্নভাৱে জীয়াই থকাৰ নিমিত্তে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতিকৈ প্ৰয়োজনীয়। মূল্যবোধ অবিহনে প্ৰকৃততে মানুহ আৰু অন্য জীৱ জন্তুৰ মাজত বিশেষ প্ৰভেদ নাথাকে। মূল্যবোধৰ মাধ্যমেৰে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ শিক্ষকসকল ল'ৰা ছোৱালীবোৰ শিক্ষা আহৰণ কৰাৰ নিমিত্তে আহে। বিভিন্ন আৰ্থসামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা শিক্ষাৰ্থীসকল ল'ৰা ছোৱালীবোৰে আয়ত্ব কৰি অহা মূল্যবোধবোৰ স্বাভাৱিকতে বেলেগ বেলেগ হয়। লগতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধ খেলিমেলি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। প্ৰশ্ন 17, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। উত্তৰ, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধ সম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কেও উল্লেখ কৰিছে। প্ৰশ্ন 18, মনোযোগী নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি যুক্তি সহকাৰে আলোচনা কৰা। নন্দনতাত্ত্বিক মূল্যবোধক এক দিশত সৌন্দৰ্যবোধ বুলি অভিহিত কৰা হয়। কিছু পণ্ডিতৰ মতে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তেওঁলোকৰ মতে অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেয়েহে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনি মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱ বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একোটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে এইবোৰ দিশৰ পৰা আমি ক'ব পাৰোঁ যে মনোযোগেই নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। এতিয়া মই তোমালোকৰ আগত 19 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষ প্ৰশ্নটো লৈ আহিছোঁ। সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটো আৰু মহৰ্ষি টলষ্টয়ে আগবঢ়োৱা তত্ত্ব দুটা চমুকৈ বুজাই লিখা। উত্তৰ, সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটো আগবঢ়োৱা তত্ত্ব অনুসৰি সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাথো ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ'ব লাগিব। সৌন্দৰ্যবোধ সম্পৰ্কে মহৰ্ষি টলষ্টয়ে আগবঢ়োৱা তত্ত্ব অনুসৰি সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে
সম্পূৰ্ণভাৱে ব্যক্তি নিজৰ গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজৰ গ্ৰহণযোগ্য সৃষ্টি দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব লগতে মই তোমালোকক ক'ব বিচাৰিছোঁ যে মোৰ চেনেলত মই আগবঢ়া অইন বিষয়ৰ ভিডিঅ'খিনি তোমালোকে চাই থাকা বাকীখিনিৰো ভিডিঅ' মই তোমালোকৰ আগত আগবঢ়াম অলপ ধৈৰ্য ধৰা মই কিবা এটা কামত ব্যস্ত থকাৰ কাৰণে বাকী বিষয়ৰ ভিডিঅ'খিনি বনাব পৰা নাই থ্যাংক ইউ ফৰ ৱাচিং